So hello everyone, আৰু আজি আমি কৰিম mock test 25 solution খিনি। So maths differential equations আৰু area under curve question কিমান আছিলে। So প্ৰথমতে আমি যদি চাওঁ question কেইটা কি দিছে, ডিগ্ৰী আৰু অৰ্ডাৰ ওলোৱা কোৱেশ্চনটো দিছে mock test 25। প্ৰথম কোৱেশ্চনটো দিছে যে the order and the degree of the differential equations, so differential equation দিছে root y is equal to dy by dx into x plus root over dy by dx. So ইয়াৰ দিছে ডিগ্ৰী অৰ্ডাৰ আৰু ডিগ্ৰী কি হ'ব। তো ইয়াৰ অপশ্যনটো মোৰ অলপ ভুলকৈ দিয়া আছিলে চাগে। চ' অৰ্ডাৰ ডিগ্ৰী ল'বলৈ প্ৰথমতে চাব লাগিব ইয়াত কেতিয়াও ৰুট অভাৰ পাৱাৰ ইয়াৰ ওপৰত ৰুট অভাৰ বা 1/2 1/3 এনেকুৱা পাৱাৰবোৰ আঁতৰাব লাগিব। চ' প্ৰথমতে কেনেকৈ দিম, চ' প্ৰথমতে ৰুট ৱাই প্ৰথমতে পূৰণ কৰি দিলোঁ এক্স dy by dx প্লাছ dy by dx into root dy by dx. So এইটো এফালে লোৱাম আমি root y minus x dy by dx. So প্ৰথমতে এনেকুৱা যিবিলাক পাৱাৰ থাকিব d square y by dx, ইয়াৰ ওপৰত যদি root over 1/3 1/4 এনেকুৱাবিলাক থাকে, আমাৰ dy by dx যদি দিয়ে 1/3 1/4 এনেকুৱাবিলাক দিয়ে, এইবিলাক প্ৰথমতে পাৱাৰলৈ নিব লাগিব, ইণ্টিজাৰ পাৱাৰলৈ। তাৰপিছতহে আমি এইবিলাক অৰ্ডাৰ আৰু ডিগ্ৰী উলিয়াব পাৰিম। চ' প্ৰথমতে আমি এইটো ছেট লৈ গ'লোঁ। এতিয়া এইটো কিমান হৈ যাব dy by dx, ইয়াতো 1 আছিলে আৰু এইটো যদি ওপৰ পাৱাৰলৈ লৈ যাওঁ 1/2 হৈ যাব। এতিয়া এইটো কিমান পাম dy by dx, এইটো হৈ যাব 3/2 হৈ গ'ল। এতিয়া এইটো যদি আমি ইণ্টিজাৰলৈ নিবলৈ হয় আমি কি কৰিম, স্কোৱাৰে পূৰণ কৰি দিম, ইয়াতো স্কোৱাৰ কৰি দিম, এইটো চাইডেও স্কোৱাৰ কৰি দিম, তেতিয়া এইটো কাট খাই গুচি যাব, কিউব থাকি যাব। চ' এইটো যদি স্কোৱাৰ কৰি দিওঁ ৰুট ৱাই স্কোৱাৰ প্লাছ এক্স a square plus b square minus 2ab root y into x into dy by dx, আৰু এইটো কিমান হৈ যাব dy by dx হোল কিউব। চ' এতিয়া আমাৰ চব পাৱাৰ চাওঁ ৰুট অভাৰ পাৱাৰৰ পৰা আমাৰ কমন পাৱাৰলৈ আহি গ'ল। এতিয়া আমি কি কৰিম চাম যে কোনটোত আছে dy by dx। চ' আমাৰ হায়েষ্ট ডেৰিভেটিভ কিমান ইয়াত 1 আছে। চ' হায়েষ্ট ডিফাৰেঞ্চিয়েল ডেৰিভেটিভ হায়েষ্ট ইয়াত 1 আছে, মানে এইটো অৰ্ডাৰ কিমান হৈ যাব, অৰ্ডাৰ হৈ যাব তোমাৰ 1। আৰু হায়েষ্ট ডেৰিভেটিভৰ ওপৰত হায়েষ্ট পাৱাৰ কোনটো আছে, ইয়াত আছে 2 আছে আৰু ইয়াত আছে 3, মানে 3 হ'ব। চ' ডিগ্ৰী কিমান হ'ব, অৰ্ডাৰ আৰু ডিগ্ৰী হৈ যাব তোমাৰ 3, মানে তোমাৰ অপশ্যন চিটো হ'ব। চ' ইয়াত মই অপশ্যন বিটো দিছিলোঁ, চ' অপশ্যন চিটো কাৰেক্ট হ'ব। নেক্সট আমাৰ question number 2 to দিছে the order and the degree of the differential equation. So আমাৰ differential equation second to দিছে d square y by dx square plus dy by dx. So এইটো যোনটো আছিলে ইয়াতো সেম 1/2 লিখিছিলোঁ, ইয়াত 1/4 হ'ব লাগে, এইটো x by 1/4 is equal to 0. So এইটো আমি কেনেকৈ উলিয়াম, 1/4 আছে, এইটো আমি কমন পাৱাৰলৈ নিব লাগিব। কি কৰিম প্ৰথমতে যোনটো আমাৰ এইটো দিয়া আছে সেইটো আমি চিংগুলকৈ ইফালে লৈ গুচি যাওঁ, বাকীকেইটা একে জেগাত থৈ দিওঁ, d square by dx square প্লাছ। চ' অলপ মিষ্টেক হ'ব পাৰে অলপ কুৱেশ্যনৰ, কিন্তু তোমালোকে টাইপবিলাক শিকিব লাগে। আল্টিমেটলি তোমালোকে এক্সামত এইবিলাক এটেম্প কৰিব পাৰিব লাগে। মক টেষ্টত তোমালোকে কিমান নম্বৰ পাইছা এইবিলাক মেটাৰ নকৰে ইমান। কোনোবা যদি ডুপ্লিকেটকো আনিছা নম্বৰ, তোমালোকৰ নিজৰ লোকচান, বিকজ লাভ নাই এইবিলাক কৰি, ফাইনেল ৰিজাল্টটো চব ওলাই যাব। ত' এইটো পাৱাৰ কি কৰি মানে 4 কৰি দিম, ইয়াত 1/4 আছে, কাৰণ 4টা পূৰণ কৰি দিলে এইটো আঁতৰি যাব, 4 পৰা কাট খাই গুচি যাব। চ' এইটো যদি 4 পাৱাৰ কৰি দিওঁ, এইটো তোমাৰ কিমান হৈ যাব d square y by dx square পাৱাৰ 4 প্লাছ 4 2 1 3 3 1 3 স্কোৱাৰ। চ' এইটো কি হয় 4 পাৱাৰ দিলে কি হয়, আমি জানো 3 পাৱাৰ দিলে কি হয় a কিউব, মানে 1 3 স্কোৱাৰ b প্লাছ 3 স্কোৱাৰ প্লাছ a b কিউব। 1 3 3 1 হয়, বি পাৱাৰ স্কোৱাৰ পাৱাৰটো আমাৰ এইটো ট্ৰেংগুলাৰ এটা আছিলে যে 1, ইয়াত কি হয় 2 1 হয়, প্ৰথমটো 1 থাকে, এনেকৈ ট্ৰেংগুলাৰ নিচিনা জানো। ইয়াত ছেকেণ্ড কেনেকৈ দিলে 1 4 6 4 1 এনেকৈ পাম। চ' ইয়াত কি আহিব, প্ৰথম পাৱাৰটো 1 আহিলে, ছেকেণ্ডটো কিমান হ'ব 4, মানে d স্কোৱাৰ y by dx স্কোৱাৰ, ইয়াত এটা পাৱাৰ কমি যাব আৰু এইফালে এইটোত এটা লাগি যাব, 1/4। তাৰপিছত কি আছে 6 দিয়া আছে, আহিব 6 ইনটু d স্কোৱাৰ y by dx স্কোৱাৰ পাৱাৰ কিমান হৈ যাব, এটা কমি যাব আৰু এইফালে এটা বাঢ়ি যাব, 1/4
হোল স্কোয়ার প্লাস কি হব 6 আছে হব 4 আহিলে 4 গলে d স্কোয়ার y বাই dx স্কোয়ার এটু হৈ যাব 1 এটা কমি যাব আৰু এটু এটা বাঢ়ি যাব 1/4 হোল কিউব আৰু লাষ্টত 1 আছে মানে এটু নাইকিয়া হৈ যাব টাৰ্ম so x power 1/4 whole power 4 is equal to এফালে কি থাকিব dy by dx so ইয়াৰ হাইয়েস্ট ডেৰিভেটিভ কোনটো 2 হাইয়েস্ট ডেৰিভেটিভ 2 ইয়াৰ 2 আছে so 2 হাইয়েস্ট ডেৰিভেটিভ অৰ্ডাৰ কিমান হৈ যাব অৰ্ডাৰ হৈ যাব 2 আৰু ডিগ্ৰী হাইয়েস্ট ডেৰিভেটিভ মানে সবতকৈ বেছি পাৱাৰটো কোনটো 2 ওপৰত ইয়াত আছে পাৱাৰ 2 ইয়াত 2 ওপৰত আছে 1 so 2 পাৱাৰ 1 ইয়াতো আছে এটা 2 so 2 ওপৰত ইয়াৰ হাইয়েস্ট পাৱাৰ কোনটো হাইয়েস্ট পাৱাৰ আছে 4 ইয়াত আছে 2 ইয়াত আছে 1 so হাইয়েস্ট পাৱাৰ কিমান 4 so ডিগ্ৰী কিমান হৈ যাব 4 হাইয়েস্ট অৰ্ডাৰৰ হাইয়েস্ট ডেৰিভেটিভ যোনটো ডিগ্ৰী ডেৰিভেটিভ পাৱাৰ যোনটো হ'ব সেইটো হ'ব আমাৰ ডিগ্ৰী so অৰ্ডাৰ পালো 2 ডিগ্ৰী পালো 4 আমাৰ অপচন হ'ব C2 so অৰ্ডাৰৰ ডিগ্ৰী ওলোৱা কিমান কোৱেশ্চন আউটলাইন কোৱেশ্চন অনলি কৰি যাবা এইটা কোৱেশ্চন চান্স আছে বহুত এইটা সিজে বুলি পিআইকিউসি হয় দুইটা কোৱেশ্চনে আগৰ কোৱেশ্চন আহিছে সিজে বুলি 21 22 পাৰ আহিছে নেক্সট কোৱেশ্চনটো দিছে কোৱেশ্চন নম্বৰ 32 the area of the region described by কি দিছে x y such that x square plus y square less than equal to 1 and y square less than equal to 1 minus y এই দুটা কাম দিছে আমি ইয়াৰ কি বুলি এৰিয়াটো উলিয়াব লাগে অপচন এ দিছে আমাক π/2 plus 4/3 অপচন বি দিছে π/2 minus 4/3 অপচন সি দিছে π/2 minus 2/3 আৰু অপচন ডি দিছে π/2 plus 2/3 এটা এটো যদি সোৱা প্ৰথমতে আমি কি এই দুটা ইকুৱেচন প্ৰথমতে সলভ কৰিম এনেকৈ এৰিয়া আন্ডাৰ কোৱেচন প্ৰথমতে x আৰু তুমি উলিয়াব লাগিব সো x স্কয়াৰ প্লাস y স্কয়াৰ এটো কি কৰিম ইকুৱেলছন দি 1 লিখি দিম লেস দেন ইকুৱেল টু আছে আমি কিন্তু 1 লিখিম ইকুৱেল লিখিম সো নেক্সট ইকুৱেচন কি y স্কয়াৰ ইজ ইকুৱেল টু 1 মাইনাস x এটা এই দুটা ইকুৱেচন সলভ কৰিব লাগিব সো সলভ কৰিলে কি হ'ব y স্কয়াৰ জায়গা 1 মাইনাস x লিখি দিম ওপৰটো x y square is equal to 1 minus x 1 minus x 1 minus x উপৰ ইকুৱেচনটো y square জায়গাত 1 minus x লিখি দিলো is equal to 1 1 কাট খাই গল so x to কমন লোৱা x minus 1 is equal to 0 so x is equal to কি পালো 0 আৰু 1 x ৰ জায়গাত 0 so y square is equal to 1 minus x x ৰ জায়গাত প্ৰথমতে যদি 0 পাওঁ x is equal to 0 y square is equal to 1 minus 0 মানে y square হৈ যাব plus minus 1 so ইয়াৰ পৰা দুটা পইণ্ট পাম এটা হ'ব 0 1 আৰু এটা হ'ব 0 minus 1 নেক্সট বহাম x ৰ জায়গাত 1 x is equal to যদি 1 বহাম y square is equal to 1 minus x মানে 1 minus 1 মানে এটো কিমান হৈ যাব 0 so y is equal to 0 আৰু এটা পইণ্ট কি পালো 1, 0 তিনটা পইণ্ট পালো 0 1 0 minus 1 আৰু 1, 0 এটা যদি ইকুৱেচনটো আছে x square plus y square equal to 1 এটা এটা সাৰ্কুলাৰ ইকুৱেচন তো গ্ৰাফবিলাক অলপ জানিব লাগে এৰিয়া আন্ডাৰ কোৱেচন যেটা কৰা হয় সো x square plus y square equal to 1 যাৰ ৰেডিয়াস কিমান এটা এটা সাৰ্কুলাৰ ইকুৱেচন হয় এটো মানে 1 স্কয়াৰ x square plus y square equal to r square জোৰ মানে সেন্টাৰ কিমান 0 0 আৰু ৰেডিয়াস কিমান ইয়াত 1 স্কয়াৰ হয় নি r স্কয়াৰ মানে সাৰ্কুলাৰ ইকুৱেচন মতে ৰেডিয়াস 1 সো এটো পইণ্ট কিমান হৈ যাব x is equal to এটো হৈ যাব 1 0 এটো হৈ যাব -1 0 সো এটো হৈ যাব 0 x equal to 0 y equal to 1 আৰু হৈ যাব 0, -1 আৰু এটো যদি ইকুৱেচন চা y square equal to 1 minus x এটো আমাৰ প্যাৰাবোলা ইকুৱেচন হয় মানে এটো যদি চোৱা y square টো আমি ভাঙো প্যাৰাবোলা ইকুৱেচন কি হয় x প্যাৰাবোলা আমাৰ নিয়মতে কি হয় y square equal to 4ax ইয়াত 4x ৰ জায়গাত নিব লাগে y square equal to 1 minus x প্ৰথমতে x ৰ কোএফিচিয়েন্টটো 1 কৰিম মানে আগলৈ নিম মাইনাস টা কমন ললো এটো হৈ যাব y square equal to এটো মতে ইকুৱেচন 4 এর জায়গাত কি দি আছে -1 ভালকে লিখি দিছো মাইনাস এটা কমন ললো x - 1 কৰি দিলো ঠিক আছে এতিয়া 4 এর জায়গাত ইয়াত কি দি আছে -1 মানে 4a is equal to ইয়াত যদি আমি লিখো এটা লিখিবলৈ ইমান ইম্পৰ্টেন্ট নহয়
বাট আমি পইণ্টটো জানিব লাগিব। চ' 4 জেগাত -1 দিছে, এইটো নিলিখিলেও হ'ব। এক্সৰ জেগাত কি দি আছে x-1, এক্সৰ জেগাত দিছে আমাক x-1, x ডেছ বুলি ধৰি লৈছোঁ। এইটো এক্সৰ জেগাত x-1 দিছে, মানে x কোঅৰ্ডিনেট মানে x-1। চ' এইটো কেনেকৈ লিখিবা? চ' x কোঅৰ্ডিনেট কেনেকৈ উলিয়াই পেৰাবোলা যেতিয়া পঢ়িবা তেতিয়া গম পাবা। তোমাৰ পইচা গম পোৱা x-1 0 কৰি দিম। চ' x 1 হৈ যাব, মানে এইটো পেৰাবোলাটো কোনটো হেৰিয়াত আছে x 1 0, y স্কুৱাৰ -4x। আমাৰ যোনটো পেৰাবোলা হয় +4x এফালে হয়, -4x এফালে হয়, আৰু এক্সৰ জেগাত এক্সটো ক'লৈ আছে x10, মানে x 1লৈকে যাব। এইটো চ' x 1লৈকে যাব, মানে এইটো তোমাৰ পেৰাবোলাটো এনেকুৱা হেৰিয়াত আহিব, এনেকৈ গৈ এনেকুৱাকৈ আহিব। এইটো হৈ যাব আমাৰ পেৰাবোলা। চ' আমাক সুধিছে এৰিয়াটো, কোনটো এৰিয়া লাগে? এইটো এৰিয়া লাগে। এইটো ইয়াৰ পৰা আহিব, এনেকৈ যাব, এইটো গোটেইটো কভাৰ কৰিব। তোমালোকে পুট কৰি চাব পাৰা পেৰাবোলা যদি ইকুৱেশ্যন চোৱা, y² y জেগাত এক্সৰ ইয়াত কি এক্সৰ জেগাত যদি 0 বহাই দিয়া, y² 1 - x, এক্সৰ জেগাত যদি 0 বহাই দিয়া, y² মানে y +-1, যোনটো +1 আৰু -1ৰ মাজেদি যাব পেৰাবোলাটো। চ' আমাক এইটো এৰিয়া লাগে। এইটো এৰিয়া আমি কেনেকৈ পাম? প্ৰথমতে যদি চোৱা, এইটো কি হয় চেমি চাৰ্কল এৰিয়া। চ' এৰিয়াটো কিমান হৈ যাব? চেমি চাৰ্কল এৰিয়া প্লাছ এইকণ কেনেকৈ পাম? এইকণ যদি আমি পেৰাবোলালৈকে আমি ইকুৱেশ্যনটো উলিয়াই দিওঁ, মানে ইয়াৰ পৰা 0 to 1, x 0 to 1 পেৰাবোলা ইকুৱেশ্যনটো বহুৱাই দিওঁ। ইয়াত কি হ'ব? y² 1 - x, মানে এইটো কি হৈ যাব? y √1 - x। চ' y মানে এইটো ইকুৱেশ্যন কিমান? √1 - x। এইটো ইকুৱেশ্যনলৈকে লাগে, কাৰণ আমাৰ এৰিয়াটো ক'লৈকে আছে? পেৰাবোলালৈকেহে আছে। চ' পেৰাবোলা ইকুৱেশ্যনটোহে লাগে আমাক। চ' 0 to 1 √1 - x dx। এইটো পাই গ'লোঁ আমি ওপৰৰ পাৰ্টটো। দুটা পাৰ্ট আছে, তলৰ পাৰ্টটো আছে। চ' এইটো ডাবল কৰি দিম, এইটো আমি এৰিয়াটো পাই যাম। চেমি চাৰ্কলৰ এৰিয়া কি? πr² হয়, কাৰণ গোটেই এৰিয়াটো চাৰ্কল এৰিয়া πr² হ'লে চেমি চাৰ্কলৰ πr² 2, আৰু এইটো ভাঙিলে হৈ যাব 1 - x, এইটো হৈ যাব 3/2/3/2, 0 to 1। এইটো যদি কৰি দিয়া ওলাই যাব। ৰেডিয়াছ কিমান হ'ব ইয়াত? 0 পৰা 1, এইটো 1 হ'ব ৰেডিয়াছ। চ' এইটো হৈ যাব π/2। এৰিয়া কুৱেশ্যনত অলপ ঠিক আহে, যদি তোমালোকে বুজি পোৱা কৰিবা, নাবা ইমান কৰিব লাগিব বুলি কথা নাই। প্লাছ ময়ো আগতে এইবিলাক স্কিপ কৰিছিলোঁ, ইমান নকৰিলেও হয় যদি তোমালোকে বুজি পাৰ কৰিব পাৰা। 1 - x, চ' এক্সৰ জেগাত প্ৰথমতে কি বহাম? 1 বহাম, 1 - 1 / 3/2। নেক্সট এক্সৰ জেগাত কি বহাম? -1 - কি বহাম? 0 বহাম, 0 / 3/2। চ' ইয়াত 1 - x কৰিছিলোঁ পাৱাৰ কৰোঁতে, চ' ইয়াত মাইনাছ এটাও আহিব, কাৰণ এক্সৰ আগত মাইনাছ এটা আছে। চ' ইয়াত বাহিৰত মাইনাছ এটা আহিব। চ' এইটোতো 0 হৈ যাব, এইটো হৈ যাব 1 থাকি যাব। ইয়াৰ পৰা -1, মানে মাইনাছে এইটো প্লাছ হৈ যাব। চ' 4/3 হৈ যাব। এইটো π/2 + 4/3, যোনটো আমাৰ অপশ্যন দিছে এইটো। নেক্সট আমাৰ দিছে কুৱেশ্যন নম্বৰ 4টো। চেম এইটো কুৱেশ্যনতো অলপ ভুল কৰিলোঁ। চ' অলপ সেইবিলাক কুৱেশ্যন চাওঁতে অলপ কাম আছিলে, চ' ইমানকৈ চাই নাথাকিলোঁ, এইবিলাক অলপ ভুল হ'ব লৈছোঁ। এইটো কি হয়? এৰিয়া বাউণ্ডেড বাই দ্য কাৰ্ভ x = f(y), x = 0(y) between y = a to b। এইটো কি হ'ব? y = a to b, এইটো চিম্পল f(y - g(y) মোৰ কৰি দিলে পাই যাব। ইয়াত কি হৈ যাব? f(y) 0(y), আৰু ইয়াত কি হৈ যাব? x dy হৈ যাব। x কোএফিচিয়েণ্ট মানে এইটো কি দি আছে? x, y = a to y = b। চ' ইয়াতো কি থাকিব লাগিব তোমালোকৰ? dy হৈ যাব, dy ৰেচপেক্টত এইটো ইণ্টিগ্ৰেশ্যন হৈ যাব। চ' নেক্সট আমাৰ হ'ব কুৱেশ্যন নম্বৰ 5টো। Solution of dy/dx = y/x + 10
y by x সো এইটো কেনেকৈ কৰিবা সো এনেকুৱা ইকুৱেশ্যন যেতিয়া দিয়া থাকে y by x যদি থাকে আমি কি কৰিম পুট কৰি ল'ম y by x ধৰি ল'লোঁ t পুট কৰি ল'লোঁ সো y কিমান হৈ যাব xt সো dy by dx কৰি দিয়া আৰু এইটো হৈ যাব x dt by dx plus t ডেৰিভেটিভ অফ x কি 1 হয় সো এইটো হৈ যাব সো dy by dx ৰ জেগাত এইটো পুট কৰি দিয়া x dt by dx plus t is equal to y by x ৰ ঠাইত t পুট কৰিলোঁ tan t হ'ল সো t কেনসেল হৈ গ'ল সো ইয়াত কি থাকিলে x dt by dx is equal to tan t হ'ল সো এইটো কিমান হৈ যাব t টাৰ্মবিলাক একেলগে জেগালৈ আনা t by tan t আৰু এইটো হৈ যাব dx by x এতিয়া কি কৰিম দুইফালে ইন্টিগ্ৰেশ্যন কৰিম ইন্টিগ্ৰেশ্যন কৰি দিয়াৰ লগে লগে tan t উল্টা যদি কয় এইটো কি হৈ যাব cot t dt এইটো হৈ যাব log x প্লাছ এইটো log c log যদি আহে দুইফালে ইয়াৰফালে লগে আহিব সেয়ে log c ল'ব লাগিব যদি কনষ্টেণ্টটো তোমাৰ শৰ্ট টাৰ্ম লগত আহে তেতিয়া আমি যোনটো কনষ্টেণ্ট আহে এনেইটো আমাৰ c হে আহে কিন্তু আমি ইয়াত কি লিখিম log c লিখিব লাগিব যদি log টাৰ্মত আহে এইটো কি হৈ যাব এতিয়া ইন্টিগ্ৰেশ্যন অফ cot t কিমান log of sin t সো এইবিলাক কেনেকৈ মনত ৰাখিবা দুটা আছে এটা আছে cot t dt এইটো কেনেকৈ মনত ৰাখিবা cot মানে কি cos by sin সো তলত কি আছে তলতো sin আছে সো log কি হৈ যাব sin আহিব তলতো আহি যায় এইটো মনত ৰাখিবা যদি খুদে ইন্টিগ্ৰেশ্যন অফ sec t এইটো কি হৈ যাব 1 by cos t নহয় জানো সো ইয়াত কি হয় log of cos t সো এইটো cos t আছে জানো এইটো cos দিব তলতো cos cot মানে কি cos by sin মানে log কি হৈ যাব এইটো sin t তলতো আহি যাব log of sin t is equal to log এটা পূৰণ হৈ যাব log m plus log n কি হয় log mn হৈ যায় সো xc হৈ যাব এইটো xc হৈ গ'ল log কেনসেল কৰি দিলোঁ ইফালে থাকিলে sin t জেগাত পুট কৰিম y by x ইফালে পুট কৰিলোঁ xc sin y by x = xc এইটো যদি অলপ sin y by x = x পাই গ'লো তো অপশ্যন কোনটো আমাৰ অপশ্যন এ ৰো কে দিছে আমাক তাত কনষ্টেণ্ট বা কনষ্টেণ্ট হয় দিছে আৰু কোৱেশ্চন নম্বৰ 6 টো The general solution of the differential equation is y square minus x cube dx minus xy dy is equal to 0. So here I have the general solution of the differential equations. General solution কেনেকৈ লিয়াবা so প্ৰথমতে আমি এটো সেপাৰেট কৰি দিও y square minus dx so এটো সাইড ললো xy dy এটা কি কৰিম এই xy টো এফালে আনিম আৰু dy by dx কৰি দিম ইফালে মানে y square minus x cube xy টো এফালে লৈ আনিলো আৰু dx টো ইফালে লৈ গলো dy by dx হ'ল সো এটো যদি xy ডিভাইড কৰি দিও so y square by xy minus x cube by xy is equal to dy by dx so y এটা কাট খাই গল y by x হৈ গল এটো হৈ গল x square by y is equal to dy by dx same ইয়াৰ y by x আহিব ইয়াটো যদি কোৱা আৰু এটো যদি অলপ মডিফাই কৰি দিও y by x minus x টো ওপৰত থলো তললে এটা x লৈ গল y by x কৰিলো সব মানে তেতিয়া আমি y by x is equal to t পুট কৰি পেলাই লগাই দিব পাৰিম সেম আগৰ নিচিনাকৈ y by x is equal to t পুট কৰিলো so y is equal to কি পুট কৰিলো xt মানে ডিফাৰেন্সিয়েট কৰিলো dy by dx is equal to x dt by dx plus t হল এটা কি কৰিম y by x অৰ্থাৎ t পুট কৰিম so t পুট কৰিলো minus x by t is equal to dy by dx অর্থাৎ কি পুট কৰিম x dt by dx plus t same t কাট খাই গল এফালে থাকিলে minus x by t is equal to x dt by dx x কাট খাই গল ইয়াৰ কি থাকিলে minus 1 by t is equal to dt by dx so t টাৰ্মকেইটা একেলগ কম আৰু x টো একেলগ কম minus dx এফালে লৈ আনিলো কৰস্পন্ড কৰিলো এফালে t টো ইফালে লৈ গলো dt এটা ইন্টিগ্ৰেশ্যন ললো এটো হৈ যাব minus x is equal to
t স্কোয়ার বাই 2 প্লাস c ইন্টিগ্রেশন কৰিলে t জেগাত y বাই x পুট কৰি দিয়া y স্কোয়ার বাই 2x স্কোয়ার প্লাস c সো এইটো ইফালে পূৰণ হৈ যাব 2x কিউব y স্কোয়ার প্লাস 2x স্কোয়ার c সো এইটো যদি ইকুৱেশ্যনটো চোৱা আপোনালোকে y স্কোয়ার প্লাস 2x কিউব প্লাস 2x স্কোয়ার c সো 2 2 এফালে কিন্তু এটা কনস্ট্যান্টে হয় সো x স্কয়ার প্লাস c কোনটো পালো অপশন আমি বি পালো y স্কয়ার প্লাস 2x কিউব প্লাস xc স্কয়ার ইকুয়াল টু 0 অপশন বি সো এনেকুৱা টাইপ অফ কোৱেশ্চন আহি আছে y বাই x ইকুয়াল টু t পুট কৰা সো এইটো টাইপ অফ কোৱেশ্চন অহা চান্স আছে বাৰু নেক্সট is question number 7 if cos x into dy by dx n or then pi by t so question number 7 to cos x dy by dx minus y sin x is equal to 6x और কি দিছে ইয়াত অপশন দিছে y pi by t x pi by t y কিমান 0 দেন উলিয়াব লাগে x pi by 6 y মান উলিয়াব লাগে প্ৰশ্নটো সো প্ৰথমে এটো ইকুৱেশ্যনটো সলভ কৰিব লাগিব সলভ কেনেকৈ dy by dx সদায় কোএফিচিয়েন্টটো ইয়াত 1 ৰাখিবলৈ চাবা cos x টো সবৰে cos x এ ডিভাইড কৰি দিয়া এইটো হৈ যাব dy by dx minus y sin x by সবৰে cos x এ ডিভাইড কৰি দিলো সো 6x by cos x আহিলে এটা কি কম dy by dx minus sin x by cos x এইটো হৈ যাব 10x ইকুয়াল টু এইটো হৈ যাব 6x sec x এটা ইন্টিগ্রেশন ফ্যাক্টর y লগত কি আছে y টো একে রাখা আৰু এই y লগত কনস্ট্যান্ট কি আছে -10x মানে ইন্টিগ্রেশন ফ্যাক্টর কি হৈ যাব ইয়াত -10x ওপৰ যোনটো থাকে তাৰ -dy আছে মানে y টাৰ্মটো ৰাখি পেলাই y লগত যোনটো থাকে সেইটো হৈ যাব ইন্টিগ্রেশন ফ্যাক্টর যদি ইয়াত dx থাকিলেতেন তেতিয়া আমি x টো কনস্ট্যান্ট ৰাখিলোহেতেন আৰু x ৰ লগত যোনটা থাকে সেইটো ইন্টিগ্রেশন ফ্যাক্টর হ'লেতেন ইয়াত y আছে y টো একে ৰাখিলো -10x মানে ইয়াৰ লগত থকাটো -10x এটো হৈ যাব ইন্টিগ্রেশন ফ্যাক্টর এটা ইন্টিগ্রেশন ফ্যাক্টর নহয় আৰু এটো হৈ যাব তোমাৰ e পাৱাৰ -10x dx এটো হৈ যাব ইন্টিগ্রেশন ফ্যাক্টর ইন্টিগ্রেশন কৰি ওপৰ পাৱাৰলে নি x ৰ টাৰ্মত ইন্টিগ্রেশন কৰিলো সো এটো হৈ যাব -10x ৰ ইন্টিগ্রেশন কি ln sin x by cos x মানে ln sin x by cos x ln হৈ যায় sec x और ln 10x ৰ ইন্টিগ্রেশন হয় ln cos x ln cos x sin x by cos x হয় so ln cos x না ln sec x ln sec x হয় এটা কি মাইনাস টো ভিতৰলৈ কমাই দিম মানে e পাৱাৰ ln মাইনাস টো ভিতৰলৈ কমালে কি হ'ব 1 sec x লগত যদি ভিতৰলৈ কমাও 1 হৈ যায় সো ই ln কাট খাই গল 1 sec x 1 sec x মানে কিমান cos x এতিয়া এইটো ইন্টিগ্রেশন ফ্যাক্টৰটো কি কৰিম y into ইন্টিগ্রেশন ফ্যাক্টর মানে cos x is equal to ইন্টিগ্রেশন তার যোনটো দিয়া আছে 6x sec x into cos x into dx sec x cos x দুইটা উল্টা কাট খাই যাব এইটো কি থাকি যাব 6x dx এইটো যদি ইন্টিগ্রেশন কম y cos x is equal to এইটো যাব 6 into x square by 2 plus c মানে 2s কাটলো 3 বাৰ গল 3x square plus c y cos x is equal to 3x square plus c এতিয়া আমি উলিয়াব লাগে আমাক দিয়া আছে x pi by 3 y 0 সো x ৰ জায়গাত pi by 3 বহা y মানটো 0 x ৰ জায়গাত pi by 3 বহাই লাম নাই y 0 আছে 0 হৈ যাব সো এটো হৈ যাব pi square by 9 plus c 3 কাটি দিলো c মান কিমান পাই গলো -pi square by 3 আমাক হদিছে y pi by 6 লাগে x ৰ জায়গাত pi by 6 বহাই পেলাই এতিয়া আমি কিমান পাম সো ইকুৱেশ্যনটো আমি কি পাই গলো y cos x 3x স্কয়ার c জায়গাত কি পালো -pi square by 3 এতিয়া আমাক x ৰ জায়গাত pi by 6 দিছে cos pi by 6 is equal to x ৰ জায়গাত pi by 6 বহালে এটো 36 হৈ যাব 6 7 30 স্কয়ার হৈ আছে pi square by 3 3 36 3 36 so pi square by 12 minus
pi square by t. So to হৈ যাব y cos 30 ডিগ্ৰী মান কিমান cos 30 ডিগ্ৰী মান আছে 1/2 cos 30 মান √3/2 cos 30 √3/2 আৰু এটো হৈ যাব 12 টো এলসিএম ললো pi square minus 4 pi square মানে -3 pi square by 12 12 কাটিলো 4 বাৰ গ'ল -pi square by 4 so এটো ইফালে লৈ যাম so y হৈ যাব 2/√3 into -pi square by 4 হল 2 এ 4 কাটিলো 2 বাৰ গ'ল মানে y কিমান পাই গলো -pi square by 2√3 অপশন কোনটো হ'ব অপশন দিছিলে আমাৰ কোৱেশ্চন অপশন সি দিছিলে -pi square by so do the answer next আমাৰ question number 8 to question number 8 কি হ'ব the area of the region আমাৰ কৰিছে area টো কৰিছে দিয়া আছে xy such that 0 to y x mod x আহিছে মানে ইয়াত n -1 x 1 লৈকে আছে সো আমি কেনেকৈ পাম প্ৰথমে এৰিয়াটো চোৱা সো আমাক দিছে 0 to y x less than x plus 1 সো এটো কেনেকৈ পাম আমি y ইকুৱেল টু প্ৰথমে লিখিলো x mod x plus 1 এতিয়া এটো চোৱা দুটা কন্ডিশন পাবা ইয়াত এটা হৈ যাব x less than 0 -1 কে ডাঙৰ কিন্তু -1 কে ডাঙৰ আৰু এটা হৈ যাব x greater than 0 x less than 0 -1 to 0 আৰু এটা হ'ব x greater than 0 কিন্তু less than কিমান হ'ব 1 কে সৰু হ'ব কিন্তু 0 কে ডাঙৰ হ'ব যদি x ৰ ভ্যালু 0 কে সৰু হয় আগতেও কৈছো mod কিহে পইণ্ট হ'ব মাইনাস এ মানে এটো হৈ যাব y x into -x plus 1 so এটো হৈ যাব y minus x square plus 1 এটো এটা ইকুৱেশ্যন পাম এটোৰ লিমিটত আৰু ইয়াত পাই যাম কি x greater than 0 মানে ইয়াত সদায় ওপেন হ'ব ইয়াত ইকুৱেল চিন আছে ইয়াত ওপেন হ'ব প্লাস মানে x square plus 1 হৈ যাব আমাক কৈছে এইগিটাৰ মাজে এৰিয়াটো কিমান হ'ব কৈছে y is equal to -x square plus 1 আৰু y is equal to x square plus 1 so area কিমান হৈ যাব প্ৰথমে ইন্টিগ্ৰেশন কৰিম 0 to -1 to 0 তাৰপিছত ইন্টিগ্ৰেশন কৰবা হ'ব 0 কে ডাঙৰ 0 to 1 so 0 -1 to 0 লে কিহে কৰি খাব -x square plus 1 -x square plus 1 dx আৰু নেক্সট টো হ'ব x square plus 1 x square plus 1 dx এটো হৈ যাব আমাৰ এৰিয়া ইন্টিগ্ৰেশন কৰি ওলাই যাব সো -x cube by 3 plus 1 integration x -1 to 1 0 limit x cube by 3 plus x integration 0 to 1 so এটো হৈ যাব 0 minus 1 cube by 3 minus 1 plus ইয়াত যদি 1 by 3 plus 1 0 1 to 0 হৈ যাব so এটো হৈ যাব মাইনাস এটো হৈ যাব 1 by 3 হৈ যাব আৰু মাইনাস সকল খাই যাব 1 by 3 মাইনাস প্লাস এটো হৈ যাব 4 by 3 আৰু যদি ক্যালকুলেশন কৰা -2 by 3 মানে 2 by 3 plus 4 by 3 so 6 by 3 so 2 square unit এটো হৈ যাব আমাৰ আনসার কাম পালো 2 মানে আমি ইয়াত আলটিমেটলি মোডটো ওপেন কৰিব লাগে দুটা হেই কন্ডিশন দি 0 x less than 0 এটা আৰু x greater than 0 এটা -1 to 0 লে গ'ল এটা লিমিট আৰু 0 to 1 লে গ'ল এটা লিমিট তেতিয়া আমাৰ এটো পাই গলো অপশন বি সো নেক্সট কোৱেশ্চন নম্বৰ 9 to Question number 9 to this the area in square unit of the region bounded by the parabola and the lines y is equal to x plus 1 x equal to 0 and 3 so parabola to this x square plus 2 and lines y is equal to x plus 1
এই আমাক সুধিছে য'ত x ইকুৱেল টু ক'লৈ গৈছে 0 to 3 লৈকে গৈছে সো পেৰাবোলাটো যদি চাওঁ এইটো যদি পেৰাবোলা চাওঁ y ইকুৱেল টু x স্কয়াৰ প্লাস 3 সো পেৰাবোলা উলিয়ালে x স্কয়াৰ ইকুৱেল টু y মাইনাস 2 মানে এইটো আমাৰ কোনটো ফৰ্মত পৰি আছে x স্কয়াৰ ইকুৱেল টু 4ay x স্কয়াৰ ইকুৱেল টু 4a পেৰাবোলা কি ওপৰলৈ যায় এনেকুৱা হয় আৰু y ইকুৱেল টু x প্লাস 1 মানে এইটো তোমাৰ x ৰ ভ্যালু কিমান x0 আৰু y2 সো এইটো পেৰাবোলা আমি যদি হেতু চাওঁ ডায়াগ্ৰামটো সো পেৰাবোলাটো এনেকুৱা দিয়া আছে আৰু দিয়া আছে y ইকুৱেল x প্লাস 1 এইটো লাইন কেনেকৈ উলিয়াম সো প্ৰথমতে x ইকুৱেল টু 0 বহাইছো 0 বহালে কিমান হৈ যাব y ভ্যালু 1 মানে এটা পইণ্ট পালো x ইকুৱেল টু 0 y কিমান হ'ব 1 এইটো এটা পইণ্ট 0,1 আৰু এটা পইণ্ট কি পাম y ইকুৱেল টু 0 পুট কৰিলো x ইকুৱেল টু -1 পাম মানে x এটা পইণ্ট পাম -1, x ইকুৱেল -1,0 হ'ল সো আমাৰ এইটো এনেকুৱা গ্ৰাফ পাম আমাক সুধিছে এইটো লাইনৰ এৰিয়াটো লাগে মানে এইটো লাইনৰ এৰিয়াটো কেনেকৈ পাম মানে এইটো লাইনে যোনটো এৰিয়া কভাৰ কৰে ইয়াৰ পৰা ইয়ালৈকে এইটো গোটেইটো এৰিয়া কভাৰ কৰে আৰু তাৰ পৰা যদি আমি এই কাৰ্ভটোৱে যোনটো এৰিয়া কভাৰ কৰে তলত মানে এইটো এৰিয়া কভাৰ কৰে তলত এইটো এৰিয়া যে মাইনাছ কৰি দিওঁ তেতিয়া আমি এইটো পাই যাম মানে এই লাইনডালে যোনটো এৰিয়া লাইনডালৰ কাৰ্ভটো কি হৈ যাব x প্লাস 1 আৰু ইয়াৰ কাৰ্ভটো কি হৈ যাব x স্কয়াৰ প্লাস 2 মানে এইটোৰ এইটো পা এইটো মাইনাছ কৰি দিলে আমি এইটো এৰিয়া পাই যাম মাজত সো এইটো আমি মাইনাছ কৰি দিম মানে ওপৰত কোনটো আছে আমি চাব লাগে ওপৰত তলত যে লাইনডাল আছে ওপৰ লাইনডাল আছে কাৰ্ভটো তলতহে আছে আমাৰ এইটো কাৰ্ভ তলত আছে সো ডাঙৰটো আমি সৰুটো মাইনাছ কৰিম সো এইটো হৈ যাব ইন্টিগ্ৰেশ্যন কপা ক'লে 0 to 3 লৈকে দিছে আমাক সো কি হৈ যাব ডাঙৰ লাইনডাল x plus 1 minus কি কৰিম x square plus 2 মানে এইখন মাইনাছ কৰি দিম এই কাৰ্ভটো যোনটো minus x square minus 2 dx সো এইটো হৈ যাব 0 to 3 x minus x square minus 1 dx সো এইটো হৈ যাব x square by 2 minus x cube by 3 minus x 0 to 3 সো এইটো হৈ যাব x এর জায়গা 3 বহাই দিয়া 0 বলে গোটেটা 0 হৈ যাব সো 3 বহালে হৈ যাব 9/2 minus 3 cube by 3 minus 3 ডাইরেক্ট স্কয়ার কৰি দিছো 3 3 9 সো হৈ যাব 9/2 minus 27/3 minus 3 9/2 minus 3 27 minus 3 9/2 minus 12 9 minus 24/2 so minus 15/2 so area কিমান হ'ব প্লাস এ হয় 15/2 आंसर किमान पाइছা 15/2 অপশন ডি টু দিছে কারেক্ট সো এরিয়া আন্ডার মানে কার্ভত তোমালোকে মেইনলি ডায়াগ্রাম কিটা অলপ জানিব লাগিব প্যারাবোলা আকাৰলৈ এনেকুৱা তোমালোকে ডায়াগ্ৰাম কৰি দিব পাৰা যদি এনেকুৱা ইকুৱেশ্যন দি দিয়া ডাইৰেক্ট মাইনাস কৰি পেলাই 0 to 3 কৰি দিলেও তোমালোকে আনসাৰ পাই যাবা Next, हमारे से question number 10 to the area of the region bounded by y is equal to mod x minus 1 y is equal to 1 इधर कर्व है कवर को एरिया तो लिया बोले और y is equal to mod x minus 1 और ग्राफ तो कुंटू है अगर जैसे सुआ y is equal to 0 जैसे पुट कोई दिया x का वैल्यू क्या पाएगा y is equal to 0 पुट कोई ला mod x minus 1 माने x equal to माने y0 x1 এইটো এটা পয়েন্ট মানে কাৰ্ভটো mod x ৰ কাৰ্ভ কেনেকুৱা হয় এনেকুৱা হয় সেইটো কাৰ্ভ এনেকুৱা মা হ'ব আৰু y 1 y আৰু ইয়াত x ৰ জেগাত 0 পুট কৰি দিয়া y mod -1 মানে y ultimately 1 মানে আৰু এটা পয়েন্ট পাম 0,1 মানে ইয়াত এডাল কাৰ্ভৰ যেটো 0 0 পয়েন্ট x 0 এডাল কাৰ্ভ 1 আৰু y 1 মানে এডালে হ'ব মানে এডাল লাইনৰ মানে এইটো এৰিয়া সুধিছে আমাক এইটো এৰিয়া উলিয়াব লাগে এইটো এৰিয়া কিমান 0 to 1 তো ইয়াৰ পৰা ইয়ালৈ যদি 1 হয় ইয়াৰ পৰা ইয়ালৈ কিমান হৈ যাব 1 এ হ'ব মানে এই গোটেইটো মান কিমান হৈ যাব একে একে 2 মানে ইয়াৰ পৰা ইয়ালৈ যদি 1 হয় ইয়াৰ পৰা ইয়ালৈ 2 হৈ যাব সো এইটো হৈ যাব 2 আৰু ইয়াৰ পৰা ইয়ালৈ কিমান দিয়া আছে ডিসটেন্স 1 তো পারপেন্ডিকুলার এৰিয়া কি পাম এইটো সো এৰিয়া হৈ যাব আমাৰ হাফ ইনটু বেস টু হাইপোটেনিয়াস বেস ইনটু পারপেন্ডিকুলার এডাল ডিসটেন্স কিমান 1
এইটো পইণ্ট কিমান 1 ডিষ্টেঞ্চত আছে এইটো 1 দুইটা কাট খাই যাব 1 সো এনসাৰ হৈ যাব আমাৰ অপশ্যন বি টো নেক্সট দিছে লাষ্ট কুৱেশ্যন নম্বৰ 11 টো The area bounded by the parabola y square is equal to 4x and its latus rectum. Latus rectum माने की y square is equal to 4x और यही की है ये तो latus rectum का क्या ये तो हमारा 4x 4a जगह की जैसे यार 1 माने यार 1 0 ये तो से फोकस latus rectum से फोकस और मजेदी जो परपेंडिकुलर लाइन डेवलप कोई latus rectum बोली सो हमारा खुद से यार কি উলিয়াব লাগে এৰিয়াটো উলিয়াব লাগে মানে এইটো এৰিয়া উলিয়াব লাগে এইটো এৰিয়া পাম আমি জানো যে লেটাস ৰেক্টমৰ ইন পইণ্টটা কি হয় 2a, 0 আৰু 2a, y0 x equal to 2 হৈ যাব 2a, 0 x equal to 1 x equal to 1 2a আৰু এটা হৈ যাব 1 এইটো যাব -2 এইটো হৈ যাব 2a মানে এইটো হৈ যাব এই মানটো 1 এ দিছে সো এই 1 2 হৈ যাব এইটো হৈ যাব 1 -2 এইটো হৈ যাব 0 0 সো ইয়াৰ পৰা ইয়ালৈ যদি আমি ইন্টিগ্ৰেশন কৰো y ৰেসপেক্টত আৰু ডাবল কৰি দিও এইটো এৰিয়া উলিয়ালা এইটো ডাবল কৰিলে দুটা পাই যাম সো 0 to 1 ইয়াৰ গ্ৰাফটো কি হ'ব y স্কয়ার ইকুয়াল টু 4x dx সিম্পল একদম দুগুণ কৰি দিয়া এইটো পাই যাম দুটা 2 এইটো সাইডটো বাহিৰ উলিয়ালো a এইটো হৈ যাব ইন্টিগ্ৰেশন x স্কয়ার বাই 2 0 to 1 কাটিলো 4x স্কয়ার 4x এর জায়গায় 1 বহাইলো এইটো হৈ যাব 4 না এইটো কিবা এটা 4x হৈ যাব 0 to 1 y এইটো স্কয়ার এইটো লাইক বহাব নহয় y স্কয়ার ইকুয়াল টু হে দিছিলে 4x সো y কিমান হৈ যাব ইয়াত y ইকুয়াল টু হৈ যাব 2 root x ইয়াত বহাব লাগিব 2 root x dx মানে 2 দুগুণ 4 root x ৰ ইন্টিগ্ৰেশন x পাৱাৰ 3/2 by 3/2 সো 0 to 1 সো এইটো হৈ যাব 4 into 2/3 এইটো হৈ যাব 1 বহাই দিলো 0 বহাইলে 0 হৈ যাব সো এইটো হৈ যাব 8/3 সো আমাৰ আনসাৰ হ'ব d সো এইকেইটা আছিল আমাৰ মক টেষ্ট 25 ৰ আনসাৰ সো কিবা যদি ডাউট থাকে তোমালোকে সুধিব পাৰা গ্ৰুপত সুধিব পাৰা বা কমেন্ট বক্সত সুধিব পাৰা সো থ্যাংক ইউ